নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিকোনো পৰীক্ষাত সফলতাৰ বাবে কেইটামান চুইচৰ লৈ আহিছোঁ। আপোনালোকে কি কৰিব, শিশুটোৰ শৰীৰৰ বাওঁফালে বা বাওঁ হাতত আপোনালোকে কি কৰিব 212585 লিখি দিব আৰু এটা এটাকৈ চান্টিং কৰিবলৈ দিব। লগতে গাই থাকিব স্লো কেয়াৰ ভিক্টৰী চাম, স্লো কেয়াৰ ভিক্টৰী চাম। যদি শিশুটোৱে এইটো গাব নোৱাৰে তেতিয়া মাকসকলে চান্টিং কৰি থাকিলেও হ'ব। তাৰোপৰি কি হৈছে, শিশুটো শোৱাৰ আগত বা পাছত প্ৰতিদিনে তাক ক'বলৈ দিব আই এম জিনিয়াছ আৰু শোৱাৰ আগতো ক'ব বা শুই উঠিও ক'ব। ইয়াত কি হ'ব, ল'ৰাটোৰ যিটো কনফিডেন্স লেভেল, সেই কনফিডেন্স লেভেলটো বাঢ়িব। থেংক ইউ।